ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ অধীনতে কৰ্মৰত নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰী লগতে পেঞ্চনাৰসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাক লৈ এই ডাঙৰ খবৰ আহিছে, যিটো প্ৰতিজন কৰ্মচাৰী আৰু পেঞ্চনাৰে জনাটো প্ৰয়োজন। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা এই আঁচনিখনত সজাগতাৰ অভাৱৰ বাবে আশা কৰা ধৰণেৰে পঞ্জীয়ন হোৱা নাই আৰু ইয়াৰ বাবে সকলো পেঞ্চনাৰৰ নাম পঞ্জীয়ন কৰিবলৈ সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী পৰিষদৰ দাবী উত্থাপন হৈছে। ১.৫ লক্ষাধিক পেঞ্চনাৰৰ মাত্ৰ ৩,০০০ৰহে পঞ্জীয়ন হৈছে। বিশেষকৈ পেঞ্চনাৰসকলৰ ক্ষেত্ৰত এই পঞ্জীয়ন তেনেই নগণ্য হৈছে আৰু ইয়াকে লৈ সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী পৰিষদে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰি কয় যে সজাগতাৰ সৃষ্টি কৰি সকলো পেঞ্চনাৰৰ নাম পঞ্জীয়ন কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়, কিয়নো এগৰাকী কৰ্মচাৰীয়ে উক্ত আঁচনিত নাম পঞ্জীয়ন কৰাৰ পিছত পৰিয়ালৰ কমেও ৫জন ব্যক্তিৰ চিকিৎসা খৰচ আদায় পোৱাৰ সুবিধা আছে, কিন্তু পেঞ্চনাৰগৰাকীয়ে মাত্ৰ স্বামী স্ত্ৰীৰ চিকিৎসা খৰচে আদায় পায়। সেই পেঞ্চনাৰৰ বাবে চলিত বৰ্ষৰ পৰা অৰিহণা ব্যৱস্থা বাতিল কৰি বিনামূলীয়া পঞ্জীয়ন ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনায় আৰু এই ক্ষেত্ৰত পেঞ্চনাৰৰ নাম পঞ্জীয়ন ত্বৰান্বিত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ উপৰি চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে নিৰ্দিষ্ট দিনৰ বিশেষ পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে আৰু পেঞ্চনাৰসকলৰ বাবে আছাম মেডিকেল এটেণ্ডেন্স ৰুলছ ২০০৮ৰ বিধিত থকা ধৰণে চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈও নিৰ্দিষ্ট চিকিৎসকৰ নিদান পত্ৰ মতে ৰোগীয়ে ক্ৰয় কৰা ঔষধৰ মূল্য আৰু বহিৰ্ভাগৰ বৃক্ক, স্নায়ৱিক হৃদযন্ত্ৰ, উচ্চ ৰক্তচাপ আদি ৰোগৰ নিয়মীয়াকৈ সেৱন কৰা ঔষধৰ মূল্য ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈও ৰাজ্য চৰকাৰক দাবী জনাইছে। ইপিনে ৰাজ্যৰ নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰীসকলৰ পৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ নামত প্ৰতিমাহে গ্ৰেড অনুসৰি ক্ৰমে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনৰ পৰা ১২৫ টকাকৈ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী এজনৰ পৰা প্ৰতিমাহে ২২৫ টকাকৈ আৰু বিষয়াসকলৰ বাবে ৫০০ টকালৈকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত ধন কৰ্তন কৰি থকা হৈছে। কিন্তু কৰ্মচাৰীসকলৰো বহু সংখ্যকে এতিয়াও ইয়াত পঞ্জীয়ন কৰা নাই। তদুপৰি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ আসোঁৱাহসমূহ নিৰ্মূলৰ বাবে দাবী উত্থাপন হৈছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।